অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই, এতিয়া সেইসকলে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ অৰুণোদয় আঁচনিৰ। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল আৰু আপোনালোকে অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা লাভ কৰিছে আৰু আপোনালোকৰ একাউণ্টত আগষ্ট মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিবলৈ হ'লে আপোনালোকে এটা কাম অতি সোনকালে কৰিব লাগিব। যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা পাইছে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যিহেতু এইবাৰ ৩৬ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে, তাৰ ভিতৰত কিন্তু ১০ৰ পৰা ২০,০০০ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। নিশ্চয় আপোনালোকে সকলোৱে জানে যে এইবাৰ DBT লিংকৰ জৰিয়তে অৰুণোদয় আঁচনিৰ পইচা সোমাই দিয়া হৈছে। সেইকাৰণে যিসকলৰ DBT লিংক এক্টিভ নাই, এতিয়া কিন্তু সেইসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই বা আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, আপোনালোকৰ পইচাটো কিন্তু পেণ্ডিং হৈ আছে। যিসকলে অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যদি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে আপোনাৰ DBT লিংকটো অতি সোনকালে এক্টিভ কৰক। আপোনাৰ পইচাটো কিন্তু পেণ্ডিং হৈ আছে। যেতিয়া আপোনালোকে DBT লিংক এক্টিভ কৰিব, লগে লগে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই যাব। সেইকাৰণে কিন্তু এতিয়াও বহুতো মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। যদি আপোনাৰো এনেকুৱা হৈছে আপোনালোকে অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা লাভ কৰিছে আৰু আগষ্ট মাহৰ ১ তাৰিখে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত DBT লিংক এক্টিভ নাই। সেইকাৰণে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। আপোনালোকে অতি সোনকালে NPCI অফিচিয়েল ৱেবছাইটত যাই DBT লিংক এক্টিভ কৰি লওক, লগে লগে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। এতিয়া কেনেকুৱাকৈ আপোনালোকে DBT লিংকটো এক্টিভ কৰিব, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। যদি আপোনালোকৰ একাউণ্টটো DBT লিংক এক্টিভ নাথাকে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত যিকোনো চৰকাৰী আঁচনিৰ পইচা নোসোমাব। সেইকাৰণে আপোনালোকে অতি সোনকালে DBT লিংকটো এক্টিভ কৰি লওক। যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে DBT লিংকটো এক্টিভ কৰি লওক, লগে লগে কিন্তু আপোনালোকৰ পইচাটো আপোনালোকৰ একাউণ্টত সোমাই যাব। আজি কিন্তু অৰুণোদয় আঁচনিৰ আৰু নতুন আপডেট আহি গৈছে আৰু অৰুণোদয় আঁচনি 4.0 নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব।